আসসালামু আলাইকুম, নমস্কাৰ। লাইভটো তেতিয়া কাটি গ'ল বিশেষ কিছু অসুবিধাৰ কাৰণে। কিন্তু প্ৰথমতে মই কৈ ল'ব বিচাৰিছো যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া এই দুজনকে এতিয়াৰ পৰা আমি সংখ্যালঘু ৰাইজে বয়কট কৰিব লাগিব। প্ৰথমতে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া দেখা পালো যি তেখেতৰ মন্তব্য, তেখেতে ৰেজাল্ট কৰিম চৰকাৰক চিনি নাপায়। আজি তেখেতক ক'বলৈ বিচাৰিছো তেখেতে প্ৰতিজন ৰেজাল্ট কৰিম চৰকাৰক চিনি পাব লাগিব, প্ৰতিটো সংখ্যালঘু নেতাক চিনি পাব লাগিব, প্ৰতিজন সংখ্যালঘু ৰাইজক চিনি পাব লাগিব। কাৰণ তেখেতে নগাঁৱৰ সাংসদ হিচাপে যিহেতু নিৰ্বাচিত হৈছে আৰু সাংসদ হিচাপে নিৰ্বাচিত হওঁতে তেখেতক কিন্তু সংখ্যালঘু ভোটেৰে তেখেতে জয়যুক্ত হৈছে। আৰু সংখ্যালঘু ভোটেৰে যেতিয়া সাংসদে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জয়যুক্ত হৈছে, তেতিয়াহ'লে প্ৰতিজন সংখ্যালঘুৰ ৰাইজ, প্ৰতিজন সংখ্যালঘুৰ নেতা, প্ৰতিজন ৰিজাল্ট কৰিম চৰকাৰক তেখেতে চিনি পোৱাটো দৰকাৰ আছে আৰু চিনি পাব লাগিব। আৰু যদি তেখেতে চিনি নাপায় তেখেতক কিন্তু আমি এই সাংসদ পদৰ পৰা কিন্তু তেখেতক উফৰাই পেলাম। অহাবাৰ আমিও কিন্তু তেখেতক চিনি নাপাম। তেখেতে আজিলৈ সাংসদ হিচাপে জয়যুক্ত হৈ থাকিও আমাৰ সংখ্যালঘু ৰাইজৰ কাৰণে একো কাম কৰা নাই। তথাপিতো আমাৰ সংখ্যালঘু ৰাইজে বাপদতাৰ দল বুলি কংগ্ৰেছকে চিনি পাই থাকিলে, কংগ্ৰেছকে ভোট দি থৈ গ'ল। আজিলৈ তেখেতৰ সাংসদ হিচাপে তেখেতে পাৰ্লিমেণ্টত গৰ্জি থকা দেখা নাপালো, য'ত তেখেতে যেতিয়া আমাক পুছবেক কৰিলে, যেতিয়া আমাৰ মানুহক উচ্ছেদ কৰিলে, যেতিয়া আমাৰ মানুহ ডি ভোটাৰ বুলি কয় গালি পাৰিলে, যেতিয়া নেলি ঘটনাটোত আমাৰ মানুহ বাংলাদেশী বুলি ক'লে, সেইখিনি আজিও স্বদেশী বুলি তেখেতসকলক যিখিনি মানুহ তাতে মৃত্যুবৰণ কৰিছে সেইখিনি মানুহৰ সন্মানৰ কাৰণে উচ্ছেদ হওঁতে যিখিনি মানুহ স্বদেশী মানুহ, যিখিনি মানুহ ভাৰতীয় মানুহ, যিখিনি অসমৰ মানুহ, সেইখিনিৰ কাৰণে সন্মানৰ কাৰণে মাত নামাতিলে, মাত মতা নাই। তেখেতে পুছবেক কৰোঁতে তেখেতৰ মাত মতা দেখা নাপালো। আৰু আজি তেখেতে টেটু চিঞৰি কিনে চিঞৰিব আহিছে ৰেজাল্ট কৰি মোক চিনি নাপাওঁ। পাব লাগিব আপুনি। আৰু দ্বিতীয় নম্বৰ কথাটো হৈছে ৰকিবুল হুছেইনক আমি ধুবুৰীৰ বিধায়ক ধুবুৰীৰ সাংসদ বনোৱাটো আমাৰ সকলোৰে অভিশাপ আচলতে। আৰু অভিশাপ কিহৰ কাৰণে ক'লো একদম আজি মন খোলাৰে কম। আজি যেতিয়া এটা সৰু কথা, যোনটো ইমান ডাঙৰ ঘটনা নহয়, শিৱসাগৰ বনাম ধুবুৰী, এই শব্দটো কোনো ডাঙৰ ঘটনা নহয়, কিন্তু ইয়াক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকৈ এটা ইয়াক বেলেগ এটা ৰূপত সজালে, তাৰ উজনিৰ কিছু একাংশ দল সংগঠনৰ নেতা যি বিজেপিৰ নেতৃত্বত চলে, সেইসকলে এই কথাষাৰ লৈ কিনে যি এটা বেয়া পৰিৱেশ এটা সৃষ্টি কৰাই দিলে, তাক লৈ কিনে কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া কিন্তু মাত মতাটো দৰকাৰ আছিলে। কাৰণ মাত মতাটো এইটো কাৰণে দৰকাৰ আছিলে, যিহেতু ধুবুৰীৰো ইতিহাস আছে, ধুবুৰীতো বীৰ বুৰংগনা আছে, ধুবুৰীৰো যিখিনি ঐতিহাসিক ইতিহাস আছে, আমি সকলোৱে সন্মান কৰিব লাগিব। তেখেতে অন্ততঃ মাত মাতিব পাৰিব লাগিছিলে যে আজি শিৱসাগৰ বা ধুবুৰী আমাৰ অসমৰে এটা অংশ, আৰু আমি সকলোৱে মিলি কিনে একলগ থাকিব লাগিব আৰু একলগ হৈ আমি বৰ অসম কৰিব লাগিব। কিন্তু সেই সময়তো তেখেতৰ আজিলৈ কোনো ধৰণৰ মতামত বা তেখেতৰ কোনো প্ৰতিক্ৰিয়া এতিয়ালৈ দেখা নাপালো। সেইজন ৰকিবুল হুছেইন, যিজন ৰকিবুল হুছেইন যেতিয়া 10 লাখ ভোটেৰে যেতিয়া জয়যুক্ত হৈ কিনে সদনত যেতিয়া পাৰ্লিমেণ্টত ভৰি দিছিলে, সেই সময়ত বিজেপিৰ এজন সাংসদে কি কৈছিলে যে মিনি বাংলাদেশ, ধুবুৰী মানে মিনি বাংলাদেশ। সেই সময়তো এই ৰকিবুল হুছেইন ডাঙৰীয়াৰ কোনো ধৰণৰ কিন্তু তাতে গৰ্জিব নোৱাৰিলে, প্ৰত্যুত্তৰ দিব নোৱাৰিলে, কাৰণ তেখেতৰ ধুবুৰীৰ প্ৰতি কোনো মৰম নাছিলে, ধুবুৰীৰ প্ৰতি কোনো তেখেতৰ দায়বদ্ধতা নাছিলে, কোনো ভৌগোলিক জ্ঞান নাছিলে। কিন্তু এজন মানসিক মানুহ হিচাপেতো তেখেতে প্ৰত্যুত্তৰ দিব পাৰিলেহেঁতেন, কিন্তু তাতো নোৱাৰিলে। কিয়? তেখেতে সেই বিজেপিৰ সেই সাংসদক তাতে ক'ব পৰা নাছিলে যে মই 10 লাখ ভোটেৰে মোক ধুবুৰী বা মই যেতিয়া জয়যুক্ত হৈ আহিছো, আপুনি এইখন ধুবুৰীক যেতিয়া মিনি বাংলাদেশ বুলি কৈছে, হয় আপোনাৰ কথা মানি ল'ম, কিন্তু তাৰ আগত আপোনাৰ প্ৰথমতে আপোনালোকে বাংলাদেশী বুলিও প্ৰমাণ কৰি দিব লাগিব। যদি বাংলাদেশী বুলিব প্ৰমাণ কৰি দিবলৈ পাৰে, তেতিয়াহ'লে মই এই পাৰ্লিমেণ্টৰ পৰাই মই বাংলাদেশলৈ মোক আপোনালোকে লঠিয়াই পঠাই দিয়ক। কিন্তু আপুনি মোকেই যদি বাংলাদেশী বুলি প্ৰমাণ কৰি দিব নোৱাৰে, তেতিয়াহ'লে কিন্তু আপুনি এই পাৰ্লিমেণ্টতে আঁচুকাৰি মোৰ ধুবুৰীবাসীলৈ আপুনি ক্ষমা খুজিব লাগিব। কিয়? সেইখিনি গৰ্জি উঠিবলৈ ৰকিবুল হুছেইন ডাঙৰীয়াই নোৱাৰিলে। ভোট কিন্তু আমাৰ সংখ্যালঘুৰ ল'ব সকলোৱে, কিন্তু কাম কৰিব কিন্তু বেলেগৰ এজেণ্ট হৈ কিনে। সেইকাৰণে এতিয়া এজেণ্ট ৰেজাল্ট কৰিম চৰকাৰ বিজেপিৰ হয়নে নহয় মই নকওঁ, কিন্তু এই ৰকিবুল হুছেইন হওক, প্ৰদ্যুৎ বৰদলৈ হওক, দেৱব্ৰত শইকীয়া হওক, আৰু কিছু একাংশ জাবৰ আছে, আমাৰ সংখ্যালঘু কিছু একাংশ কংগ্ৰেছত থকা জাবৰ আছে, যিবোৰ জাবৰে বিজেপিৰ এজেণ্ট হৈ কাম কৰি আছে, বিজেপিৰ হৈ তেখেতসকলে কাম কৰি আছে। যি কাম কৰি থকাৰ কাৰণে তেখেতসকলৰ মিটিয়ালিটোতো আমি জানোৱে, আৰু তেখেতসকলে নকওঁ আৰু এতিয়া ক'লে বহুত কথা আহি যাব। কিন্তু সেইকাৰণে আমাৰ সংখ্যালঘু ৰাইজে অন্ততঃ এতিয়া বুজি উঠাটো দৰকাৰ যে আমি অন্ততঃ নেতা বনাব জানিব লাগিব, আমি আমাৰ সাংসদ বনাব জানিব লাগিব। আমি এই দুইজন প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াক সাংসদৰ পদৰ পৰা আমি বহিষ্কাৰ কৰাব লাগিব, বয়কট কৰাব লাগিব। আৰু যদি এইখিনি কাম আমি কৰিবলৈ নোৱাৰো, আৰু আমিও যদি এই বাপদতাৰ দল বুলি কংগ্ৰেছ বুলি আমি ৰখি থাকো, তেতিয়াহ'লে অনাগত দিনত আমাৰ লগত এনেকৈ অত্যাচাৰ হৈ থাকিব, আমি এনেকৈ লাঞ্ছনা বিলঞ্চনা খাই থাকিব লাগিব, এনেকৈ তুচ্ছ তাচ্ছিল্য আমি খাই থাকিব লাগিব, তাৰ বাহিৰে একো নহয়। সেইকাৰণে অন্ততঃ আমি আমাৰ মান সন্মানৰ কাৰণে
আমাৰ কাৰণে যোনে মাত মাতিব, আমাৰ কাৰণে যোনে থিয় দিব, আমাৰ কাৰণে যোনে পাৰ্লিমেণ্টত কপাই দিবলৈ পাৰিব, আমি সেনেকুৱা যুৱ নেতা, সেনেকুৱা সাংসদ আমি পঠাম। আৰু মই ৰুবুল আহমেদে আজি কৈছো যে যদি মই নমৰো, জীয়াই থাকো, এই দুইজনৰ বিৰুদ্ধে কিন্তু মই যুঁজিম। কাৰণ এই দুজনৰ বিৰুদ্ধে যুঁজিম এইটো কাৰণে কোনোদিনাখন সংখ্যালঘুৰ কাৰণে মাত নামাতে, কিন্তু সংখ্যালঘুৰ ভোটৰে কিন্তু তেখেতৰ বিলাসী জীৱন পাই আছে। এতিয়াৰ পৰা যদি তেখেতক বিলাসী জীৱন দিয়া নহব, কাৰণ নিমখ খাব সংখ্যালঘুৰ, আৰু কিন্তু সময়ত কিন্তু আমাৰ সংখ্যালঘুকে আমাৰ পিঠিত চুৰি ভৰিকিব, সেইটো কিন্তু আৰু হ'ব দিয়া নহব। জয় অসম।